দশম স্কন্ধ আৰম্ভ হৈছে আৰু এই দশম স্কন্ধত পৰীক্ষিত ৰজাৰ মূল প্ৰশ্ন আছিল এনেকুৱা। মই দশমৰ ওপৰত অকণমান কৈ লৈছোঁ, তাৰপিছত মই মূল ভাগৱতৰ বিষয়েও কেইটামান কথা আপোনালোকৰ মাজত ক'ম। যিহেতুকে আমাক একাত্মভাৱে অনুষ্ঠানভাগ দিছে, কিন্তু উল্লেখিত বিষয়বস্তুৰ ওপৰত যদি অকণমান দাঙি নধৰোঁ তেতিয়াহ'লে এইটো কথা অকণমান অপৰাধ হ'ব। সেয়েহে মই দশমৰ ওপৰত কিছু কথা অৱতাৰণা কৰি তাৰ পৰৱৰ্তী সময়ত আমি যিহেতুকে কলিযুগৰ অল্পমতি মনুষ্য, গোটেই ভাগৱতখন আমাৰ কণ্ঠাগত কৰাটো সম্ভৱ নহয়। কিন্তু আপোনালোকৰ দৰে মহাভকতে, আমাৰ নিজৰ কিন্তু একোৱেই নাই, শূন্য পাত্ৰ, আহোঁতেও একো লৈ অহা নাই, যাওঁতেও একো নিনিওঁ, কিন্তু আপোনালোকৰ দৰে মহাভকতে আশীৰ্বাদ দি আমাক ইমানেই কৃপা কৰিছে, যাৰ কাৰণে ভাগৱতৰ 7টিকৈ অধ্যায় আমি কণ্ঠাগত কৰি আপোনালোকৰ লগত অকণমান পঢ়িবৰ কাৰণে প্ৰয়াস কৰিছোঁ। গতিকে তাৰেই এটি বিষয় একাদশ স্কন্ধৰ প্ৰথম অধ্যায়টি আমি আজি অকণমান আপোনালোকৰ মাজত পাঠ কৰাৰ লগতে আলোচনা কৰিম। কিন্তু তাৰ আগতে আজি দশম স্কন্ধৰ সেই আৰম্ভণিৰ পৰা বৰ্তমান হৈ যোৱা বিষয়লৈকে কিছু আভাস আপোনালোকৰ মাজত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। এই দশম স্কন্ধত আদি দশমত সুন্দৰকৈ লিখকে প্ৰকাশ কৰিবলৈ যত্ন কৰিছে যে কৃষ্ণৰ চৰণৰ বিনে গতি নাই। যিজন কৃষ্ণই গোটেই অৱতাৰ বাদ দশম স্কন্ধৰ মাধ্যমেৰে গুণ লীলাকে আদি কৰি ভকতৰ লগত তেওঁৰ সম্বন্ধৰ কথা প্ৰকাশ কৰি প্ৰায় 92টা অধ্যায়ৰে গোটেই ভাগৱতৰ দ্বাদশ স্কন্ধৰ ভিতৰতে আটাইতকৈ দীঘলীয়া স্কন্ধ হিচাপে জনমানসত এই দশম স্কন্ধক চিনাকি কৰি থৈ গৈছে। ভাগৱতৰ মূল স্কন্ধ হৈছে 12টা, অধ্যায় হৈছে 335টা, শব্দ হৈছে 5,96,000 আৰু লক্ষণ হৈছে 10টা। তাৰ ভিতৰত আটাইতকৈ বেছিকৈ অধ্যায় থকা স্কন্ধটোৱে হ'ল দশম স্কন্ধ। সৰ্বমুঠ 92টা অধ্যায় আছে। গতিকে এই দশম স্কন্ধত সম্পূৰ্ণ কৃষ্ণ আৰু তেওঁৰ লগত জড়িত দিব্য নাৰী আৰু পুৰুষসকলৰ লীলা ক্ৰিয়া আৰু সম্বন্ধ আৰু বহু অভিশাপ প্ৰাপ্ত জীৱৰ কৃষ্ণৰ স্পৰ্শত হোৱা মুক্তিৰ মাধ্যমেৰে সুন্দৰকৈ কথাখিনি প্ৰকাশ কৰি থৈ গৈছে। য'ত ৰজা পৰীক্ষিতে মাত্ৰ এটাই প্ৰশ্ন কৰিছিল, কি বুলি? এৰা মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই তৰিলা সংসাৰ ইয়াতি গোখোজ ৰাই। হে গুৰুদেৱ, মোৰ পিতৃ পিতামহসকলে এই কৃষ্ণ নামৰ নৌকাত উঠি কেনেকৈনো এই সুন্দৰ সংসাৰ তৰি গ'ল, এই বিষয়ে কওক বুলি প্ৰশ্নৰ অৱতাৰণা কৰিলে। আৰু এই অৱতাৰণাৰ পৰাই কথাখিনি আৰম্ভ হৈছে। কি বুলি আৰম্ভ হৈছে? যে কংস, যিজন প্ৰবল প্ৰয়াক্ৰমী ৰজা, গতিকে এই প্ৰবল প্ৰয়াক্ৰমী ৰজাই একমাত্ৰ ভনীয়েকক বিয়া দিব। কাৰ সৈতে দিব? এই মথুৰা ৰাজ্যৰ ইটো সুৰজ দুপতি
তাহাৰ সম্পদ বসুদেৱ মহামতি। গতিকে সেই সূৰ্যতুপতিৰ সম্বন্ধীয় বংশৰ সুন্দৰ এজন সুঠাম যুৱক, যাৰ নাম বসুদেৱ, তেওঁলৈ দৈৱকী আইগৰাকীক বিবাহ দিবৰ কাৰণে যোগাৰ কৰিছে। কি যোগাৰ কৰিলে? যে 400,000তকৈও অধিক হাতী, ঘোঁৰা, দাস দাসী সকলো ফালৰ পৰা সা সম্পত্তিৰে ভৰাই নিজে দৈৱকীক বিয়া দিবলৈ গৈছে। আৰু বিয়া দিবলৈ যাওঁতে ঘোঁৰাৰ লেকাম তেওঁ নিজেই ধৰি গৈছে। ও ঘোঁৰা ডংকাই যাই কংস আকাশী পথত, শুনিলন্ত বাণীটো যাহন্তে ৰথত। হে ৰাম যাক লয়া যাৱ কংস, শুনৰে অজ্ঞান, যাহাৰ অষ্টম পুত্ৰে তুৰলৈবে প্ৰাণ। কি বুলি ক'লে? কংসৰ চিন্তাবিলাকক বুজিবৰ কাৰণে আজি ভাগৱতে আমাক দশমৰ আৰম্ভণিতে ক'লে যে যদি আপোনাৰ চিন্তাবিলাক যদি কংসমুখী হয়, আপুনি যদি ভাবে বস্তুবিলাক চব মই গোটাইছোঁ, মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে, অহংকাৰে পৰিপূৰ্ণ হৈ থকা সম্পদ কেতিয়াও কৃষ্ণই গ্ৰহণ নকৰে। ইয়াক বুজাবৰ কাৰণেই, কাৰণ কংসই কৈছে মোৰ চিন্তা নাই, মোৰ ঢেৰ বস্তু আছে, গতিকে মই মোৰ একমাত্ৰ ভনীক কোনো অভাৱ দুখ দুৰ্দশাত নপৰাকৈ মই বিয়া দিম নিজে। এই মই আৰু মোৰ অহংকাৰেৰে লেতেৰা হৈ থকা সম্পদবিলাক যে কৃষ্ণই গ্ৰহণ নকৰে, তাক বুজাবৰ কাৰণে বাটতে আকাশী বাণী শুনিলে। হেৰৌ মূৰ্খ কংস, তই যে এই সা সম্পত্তিবিলাক তই মই আৰু মোৰ বুলি কৈ পেলাই প্ৰকাশ কৰি অহংকাৰ কৰিছ, তই নিজক এবাৰ সোধ, তই তই নিজেই তই তোৰ হয়নে নহয়? গতিকে যিসকল অকিঞ্চন দুৰাচাৰী, যিসকল মহাপাপী, যিসকলে অহংকাৰত মত্ত হৈ থাকে, তেওঁলোকে আটাইতকৈ ভয় কৰে মৃত্যুলৈ। গতিকে মৃত্যুৰ কথা যেতিয়া আহি যায়, তেতিয়া সেইজন ব্যক্তি যিকোনো পৰ্যায়লৈকে যাব পাৰে। নিজে হাতেৰে লেকাম ধৰি থকা কংসই হাতত খান্দা তুলি দৈৱকীক বধ কৰিবলৈ উদ্যত হ'ল। বসুদেৱে বুজাইছে যে তুমি এই ৰাজ্যৰ এজন প্ৰবল পৰাক্ৰমী ৰজা, এজন মহাবীৰ, আজি জগতে তোমাৰ যশস্যা কৰি তোমাৰ গুণ বখানে, কেৱল সন্মুখত মৃত্যু আহিল বুলি এগৰাকী নাৰীক বধ কৰি নিজৰ শৌৰ্য বীৰ্য চিৰদিনৰ কাৰণে কেলেই ম্লান কৰা, এই বুলি বুজাইছে। তথাপিতো কংসই মানি নলয়। আকৌ কৈছে, হেৰা কংস, যে জীৱ জন্তুৰো মৃত্যু আছে, কিন্তু সেই মৃত্যুটো আমাৰ এটা গতিহে মাত্ৰ। মৃত্যুটো দেহৰহে আছে, আত্মাৰ মৰণ নাই। আত্মাই বেয়া সজাটো বেয়া হৈ গ'লে বেলেগ এটা সজালৈহে গতি কৰে। গতিকে তুমি এই সৰু কথাটোৰ কাৰণে এগৰাকী নাৰীক কেলেই বধ কৰিবলৈ লৈছা, এই বুলি বুজাইছে। তথাপিতো কংসই নুবুজে। বোলে তোমাৰ এই কথাই মোৰ মন বুজাব নোৱাৰে, মন ভুলাব নোৱাৰে। মই এওঁক মাৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, এওঁক মাৰিহে মই নিজক ৰক্ষা কৰিবৰ কাৰণে
মই পণ লৈছোঁ। তেতিয়া বসুদেৱে শপত খালে। সত্য ৰক্ষাৰ কাৰণে বসুদেৱে কৈ দিলে কি বুলি, হেৰা কংস, তুমি তোমাৰ ভনীক বিশ্বাস কৰিব নালাগে। মই বসুদেৱ হিচাপে তোমাক কৈছোঁ, দৈৱকীৰ গৰ্ভত যিমানেই সন্তান জন্ম হ'ব সকলো সন্তান আনি মই তোমাৰ হাতত গতাম আৰু তুমি যি ইচ্ছা তাকে কৰিবা। এই কথা শুনি কিন্তু কংসই মানি ল'লে, বোলে ঠিক আছে যদি তুমি এইটো কৰা, কাৰণ বসুদেৱ হ'ল সত্যৰ প্ৰতীক। সেইকাৰণে বসুদেৱে যে সত্যৰ লগত আপোচ নকৰে এয়া কংসইও জানে। কংস দৈত্য বা অসুৰ নহয়, কংস অহংকাৰীহে। গতিকে এই সত্যৰ ক্ষেত্ৰত যে বসুদেৱে আপোচ নকৰে এই কথা জনাৰ কাৰণে এৰি দিলে। এৰি দিয়াৰ লগে লগে দৈৱকীৰ প্ৰথমজন পুত্ৰ জন্ম হ'ল, যাৰ নাম কীৰ্তিমন্ত। আৰু এই কীৰ্তিমন্তক বসুদেৱে আনি কংসৰ হাতত দিয়াৰ লগে লগে কংসই হাঁহি হাঁহি বসুদেৱক কৈছে, তোমাক কিন্তু মানিলোঁ দেই, মই যেনেকৈ ভাবিছিলোঁ তুমি তেনেকৈ সত্য পালন কৰিলা। আৰু এতিয়া মই তোমাক এটা আশ্বাস দিব বিচাৰোঁ যে মই তোমাৰ এই প্ৰথম ল'ৰাটোক নেমাৰোঁ, কাৰণ মোৰ মৃত্যু আছে 8 নম্বৰটোৰ লগতহে। গতিকে মই প্ৰথম ল'ৰাটো মাৰি মই ব্ৰহ্ম হত্যাৰ ভাগী হ'ব নোৱাৰোঁ বুলি কৈ এৰি দিলে। এতিয়া অহংকাৰৰ পতন হ'ব লাগিব। ভগৱন্ত কৃষ্ণই এই ধৰাধামলৈ অৱতাৰ লোৱাৰ কাৰণ কি? অধৰ্ম বিনাশ আৰু ধৰ্মক স্থাপন। গতিকে কংসৰ মনত যদি দয়াভাৱ আহি যায় তেতিয়া ধৰ্ম স্থাপনত অসুবিধা আহিব। সেইকাৰণে কোন আহিল? নাৰদ আহিল। আহি পেলাই কংসক ক'লে, নাৰায়ণ নাৰায়ণ নাৰায়ণ। কংস, তোমাক মই এই ৰাজ্যৰ প্ৰবল পৰাক্ৰমী বীৰ আৰু ৰজা বুলি ভাবি ভুল কৰিছিলোঁ, কিন্তু তুমিও যে এজন মহামূৰ্খ মই আজিহে গম পালোঁ। বোলে কিয়? তুমি বসুদেৱ দৈৱকীক কিয় এৰি দিলা? বোলে এৰিলোঁ আৰু 1 নম্বৰ পুত্ৰটোৰ লগততো মোৰ মৃত্যু নাই, 8 নম্বৰটোৰ লগতহে আছে। লগে লগে কংসই 8 পাহ ফুল নাৰদে কংসৰ সন্মুখত দি কৈ দিলে, তুমি 1ৰ পৰা 8লৈ আৰু 8ৰ পৰা 1লৈ গন্তি কৰা। কংসই গন্তি কৰিলে, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। আকৌ এইফালৰ পৰা আহা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয়, প্ৰথম। তাৰমানে অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম। তুমি কেনেকৈ গম পাবা? দেৱতাবিলাক তোমাতকৈও বহুত চতুৰ। লগে লগে কংসৰ মনত আকৌ খেলি মেলি হ'ল। বসুদেৱ দৈৱকীক আনি পোতাশালত বন্দী কৰি দিলে, যাৰ লগে লগে গোটেই কংসৰ কাৰাগাৰ এক সুন্দৰ পৰিৱেশৰে পৰিৱেশিত হৈ গ'ল। ভগৱন্ত কৃষ্ণই চিন্তা কৰিলে যে দৈৱকী তেতিয়া গৰ্ভৱতী। গতিকে প্ৰকাৰন্তে দৈৱকীৰ গৰ্ভ চুৰ কৰি বলুভদ্ৰক নি পেলাই ৰোহিণীৰ গৰ্ভত দিলেগে। আৰু মানুহে ভাবিলে কি হ'ল? দৈৱকীৰ গৰ্ভ বিনাশ হ'ল। পৰৱৰ্তী সময়ত বসুদেৱৰ বীৰ্যৰ যোগেদি কৃষ্ণ দৈৱকীৰ গৰ্ভত প্ৰৱেশ কৰাৰ লগে লগে কোটি সূৰ্যৰ পোহৰে গোটেই কংসৰ কাৰাগাৰ পোহৰাই তুলিলে। কংসই ভয় খাই গ'ল যে মোৰ মৃত্যু আহি সন্মুখত উপস্থিত হ'ল। আৰু এনেকৈ নানান কাৰ্য কৰাৰ লগে লগে দেৱতাসকলে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, তোমাৰ চৰণত কাকুতি কৰি মাতিছোঁ, চিৰেই তুমি আহি ইয়াত অৱতাৰ ধাৰণ কৰা। আৰু দেৱতাসকলৰ স্তুতিমতে তেওঁলোকক আশ্বাস বাণী কৰি দিব্য নাৰীসকলক গোকুলত অৱতাৰ ল'বলৈ কৈ বসুদেৱৰ ঔৰসে দৈৱকীৰ গৰ্ভে কৃষ্ণ জন্ম হৈ কংস পুতনাৰ দৰে দৈত্যবিলাকক তেওঁৰ চাৰিত্ৰিক কৰ্ম আৰু লীলাৰ যোগেদি বধ কৰিলে। আৰু তেতিয়াৰ পৰাই কৃষ্ণকেন্দ্ৰিক বিভিন্ন লীলা কৰ্ম আৰম্ভ হ'ল। শিশুকালৰ পৰা ধৰি কিশোৰ কালৰ পৰা ধৰি যৌৱন কাললৈকে বিভিন্ন ক্ৰিয়া লীলা আৰু ৰাস লীলাকে আদি কৰি সুমধুৰ সুস্বাদুৰ বৰ্ণময় বেদক পান কৰি ভাল পোৱা গোপীসকলক মোহিত কৰিব পৰা অনন্য লীলা সুন্দৰকৈ আৰম্ভ হ'ল।
যাক এই দশমৰ মাজেদিয়ে প্ৰকাশ কৰিলে